আজি গাহৰি মাংস খাবলৈ মন গ'ল, সেইকাৰণে বজাৰলৈ আহিলোঁ আৰু গাহৰি মাংস কিনি ল'লোঁ। মই আৰু মোৰ বাইদেউ মিলি মাংসখিনি বনালোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গাহৰি মাংস বেয়া পোৱাসকলে ভিডিঅ'টো স্কিপ কৰিব পাৰে। বন্ধুসকল, আজি মই গাহৰি মাংস ৰেচিপি এটা আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া আধা কেজি মাংসখিনি ধুই ল'লোঁ। এইফালে বজাৰৰ পৰা মাছ 3টাও আনিলোঁ, মাছকেইটা বাচি আছে। এইফালে মাছকেইজনী আগে ভাজি লৈছোঁ। মাছকেইজনী ইতিমধ্যে ভজা হৈ গ'ল। এইফালে মিঠাতেল দিলোঁ, লগতে পিঁয়াজ ৰচুনৰ পেষ্ট দিলোঁ, লগতে মাংসখিনি দিলোঁ লগতে আলু পিচো দি দিলোঁ। নিমখ দিলোঁ। কথা ক'লে মাতটো ওলাইছে। এতিয়া অলপ সময়ৰ কাৰণে ভাজিলোঁ। এতিয়া মাংসখিনি অকণমান সময়ৰ কাৰণে ঢাকি দিলোঁ। এতিয়া আকৌ অকণমান সময়ৰ কাৰণে ভাজিলোঁ। ইয়াত মই জাতিলাও এড কৰি দিলোঁ। আকৌ অকণমান সময়ৰ কাৰণে ভাজিলোঁ। এইফালে মই বিলাহী 2টা কাটি ল'লোঁ। আকৌ অকণমান সময়ৰ কাৰণে ভাজিলোঁ। বিলাহী দিয়াৰ পাছত আকৌ অকণমান সময় মই ভাজিলোঁ। মই ইয়াত অলপ পানী এড কৰিলোঁ, মানে অলপ গ্ৰেভি টাইপত বনাম সেইকাৰণে। আমাৰ ঘৰৰ কুকুৰা কেইজনী চাওক, এইকেইটা আমাৰ কুকুৰা হয়। চাওক, মই আপোনালোকক দেখুৱাই দিছোঁ। এইফালে আপোনালোকৰ কুকুৰা গঁৰালটো দেখুৱাইছোঁ, চাব দেই। এইজনী কুকুৰা চাওক, পোৱালি ওলাইছে নতুন। এইফালে এইটো কণী আছে। এইফালে এজনী উমনি লৈছে, ইয়াতো এজনী লৈছে। মাংসখিনি হ'ল, চাওক। ওপৰত মই কেঁচা ধনিয়া কাটি লৈছোঁ। এতিয়া খাবৰ কাৰণে ৰেডি কৰিছোঁ। আজি দেওবাৰ সাঁজটো এনেকৈ খালোঁ মই। এসাঁজ জুতি লগাই খালোঁ। আপোনালোকে কিহে খালে কমেণ্ট বক্সত জনাব দেই। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট
কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব